আমি আজি নিজে মৰ্মাহত হৈছোঁ যে বিধানসভাত যে বিধেয়ক উপস্থাপন কৰিছে আৰু আমাৰ শিক্ষক টিউটৰসকলক যি ধৰণে বঞ্চনাৰ পৰা প্ৰতাৰণা কৰি আহি আছে আমাক, ইয়াৰ প্ৰতিবাদত আমি আজি আকৌ পুনৰবাৰ সংবাদমেলৰ যোগেদি তেওঁলোকক জনাব বিচাৰিছোঁ, যিহেতু 6% বঢ়াইছে আমাৰ যিটো দৰমহা বুলি কয়, আচলতে দৰমহা নহয়, আমাৰ ক'বলৈ লাজ লাগে যে 12,000 13,000 যি মজুৰি যাক ৱেগেজ হিচাপে আমাক দি আছে, আচলতে আমাক যি ধৰণেৰে 2013 চনত বিদ্যালয় প্ৰাদেশিকৰণ কৰিছে, তেওঁলোকক প্ৰাদেশিকৰণ কৰাৰ লগে লগে তেওঁলোকক সমস্ত ৰেগুলাৰাইজেশ্যন কৰি দিছে, তেওঁলোকক শিক্ষকৰ মৰ্যাদা দিছে। কিন্তু 2021 চনত যি আমাক প্ৰাথমিক বিদ্যালয়ৰ পৰা কলেজৰলৈকে আমাক সজাই থলে টিউটৰ, কিন্তু সেইদিনাখন এপইণ্টমেণ্ট দিয়াৰ দিনাখনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে আপোনালোকক এতিয়া সদ্যহতে টিউটৰ হিচাপে দিয়া হৈছে, কিন্তু আপোনালোকে যিদিনাখন এই সমস্তখিনি থাকিব আপোনালোকৰ যোগ্যতাৰ পৰা আদি কৰি উইদিন 45 ডেজ আমি এটা পৰ্টেল খুলি দিম আৰু সেইদিনাখনৰ পৰা আপোনালোকে শিক্ষকৰ মৰ্যাদা পাব। কিন্তু আজি কুপতি সেই পৰ্টেল কোনো ধৰণৰ অপেন নকৰিলে, নুখুলিলে, আৰু আজিৰ পৰা 5 বছৰ এতিয়া হ'বৰ হ'ল। এই 5 বছৰত আমাৰ কৰ্মকৰ্তাসকলে সন্থাই বাৰম্বাৰ তেওঁলোকক শিক্ষামন্ত্ৰীক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰি আমাৰ দুখ যাতনাবিলাক ব্যক্ত কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত কাষ চাপিব বিচাৰিছে। কিন্তু আজি কুপতি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই টিউটৰ সংস্থাটোক লগ ধৰাৰ সৎ সাহস নহ'ল। 6% আজি বঢ়াই দিছে, শুনিবলৈ ভাল, 6% বঢ়াই দিছে, কিন্তু 6% লৈ পেলাই 720 টকা বাঢ়িছে মজুৰি। 720 টকা বাঢ়ি পেলাই কালি পৰহি প্ৰত্যেক মাহতে একোজন আমাৰ সতীৰ্থ ৰিটায়াৰ হৈ গৈ আছে। তেওঁলোকে কেনেদৰে লাভান্বিত হ'ব? 12,000 যদি 720 টকা বাঢ়ে, কিমান বাঢ়িলে? অহা কাইলৈৰ পৰা শিক্ষামন্ত্ৰীৰ যি বাসগৃহ আমাৰ ঘেৰাও কাৰ্যসূচী আছে, যদি আজি বিধানসভাত যদি এইবিলাক যদি সংশোধন নকৰে, তেতিয়াহ'লে পুনৰবাৰ আমি জংগী আন্দোলনলৈ নামি যাবলৈ বাধ্য হ'ম। সদৌ অসম প্ৰাদেশিক শিক্ষক টিউটৰ সংস্থাৰ তৰফৰ পৰা মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এষাৰ কথা ক'ব বিচাৰোঁ। তেখেতে মিটিঙে মাতাঙে কৈ আহিছে হিমন্ত বিশ্ব শৰ্মাই যি কৰে সেইটো কৰে, যি কয় সেইটো কৰে। আমাক 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে এপইণ্টমেণ্ট দিওঁতে কিমানখিনি কথা কৈছিল আৰু কিমানখিনি তেওঁ ৰাখিছে। আমাৰ সদ্য প্ৰাক্তন আমাৰ শোণিতপুৰ জিলা মধ্য ইংৰাজী আমাৰ টিউটৰ সংস্থাৰ সভাপতিগৰাকী ঢুকাল। তেওঁ খুদা হাতে যিদিনা ঢুকাল তাৰ পিছদিনা আহি পেলাই CRCয়ে তেওঁৰ নাম কাটি দিলে আৰু এই মাহত দৰমহা নাপালে। তেনেকুৱা অসমত কোনটো চাকৰি আছে? সাংবাদিক বন্ধুসকলৰ জৰিয়তে মই অসমৰ ৰাইজক আৰু আমাৰ বিধায়কসকলক, বিশেষকৈ মই বিধায়কসকলক আজি বিধানসভা চলি থকা অৱস্থাত এটা কথা প্ৰশ্ন কৰি তেখেতে মুখ্যমন্ত্ৰীৰ তেখেতসকলক সুধিবলৈ আহ্বান জনাইছোঁ যে টিউটৰসকল এই যিটো পদ প্ৰাদেশিকৰণ, শিক্ষকৰ পদ প্ৰাদেশিকৰণ, শিক্ষক শব্দটোৰ অৰ্থ কি? আমাক শিক্ষক সজাইছে নে নাই? তেওঁলোকে শিক্ষক বুলি কোৱাৰ লগে লগে বহুত কথা আহে। যিহেতুকে আমাক টিউটৰ সজাইছে, শিক্ষকৰ পদ প্ৰাদেশিকৰণ কেনেকৈ হ'ল? তেওঁলোকে টিউটৰৰ পদ প্ৰাদেশিকৰণ কৰিব লাগিছিলে। এতিয়া সকলো ক্ষেত্ৰতে আমি চাকৰি কৰোঁ, চাকৰিৰ বিনিময়ত আগে পিছে কিবা এটা থাকে, যেনেকে চাকৰি NPS OPS থাকে। আমাৰ টিউটৰ মানুহ নহয় নেকি? আমাতকৈ বেছি বেয়া অৱস্থা, মানে আমাতকৈ ভাল সন্মান পাই আছে দিল্লীৰ ষ্ট্ৰীট ডগে। তেওঁলোকক শেল্টাৰ দিছে গভৰ্ণমেণ্টে, আমাক কিন্তু সেইখন দিয়া নাই। মই এটা আহ্বান জনাব বিচাৰিছোঁ, যদি আমাক বঢ়োৱা, আমাক যিটো পইচা বঢ়াইছে 720 টকা, 6% বুলি ক'লে বহুত ডাঙৰ। অসমৰ ৰাইজে বুজি পায় 6% বহুত পইচা, কিন্তু 12,000ৰ 6% 720 টকা হয়। সেই কথাটো সকলোৱে মানে আপোনালোকৰ জৰিয়তে, আমাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ অসমৰ ৰাইজক
তেখেতসকলে আমাক 720 টকা বঢ়াইছে, সেইটো 5 বছৰৰ মূৰত। মই শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা ক'ব বিচাৰিছো, আমাক যদি 720 টকা বঢ়াওঁতে কৰ কাটল লগাবলগীয়া হৈছে, আমাক কৰ কাটল অসমৰ ৰাইজক লগাব নালাগে। তেখেতসকলে আমাৰ 720 টকাটো তেখেতসকলে লৈ লওক। কাৰণ এজন বিধায়ক হোৱা মাত্ৰকে তেওঁ OPS পায়, বিভিন্ন ধৰণৰ সুবিধা পায়। আমি কেতিয়াও কোৱা নাই তেওঁলোকে পাব নালাগে বুলি, কিন্তু আমি প্ৰাপ্য, আমি সমানে কাম কৰোঁ। ৰাতিপুৱা 8:30টাৰ পৰা 2:30লৈকে আমি যিহেতু শিক্ষাদান কৰোঁ, আজি 30-32 বছৰে সেই কাম কৰি আহিছোঁ। আমাক প্ৰাপ্য লাগে। সেইকাৰণে আমি জংগী মানে কিমান জংগী হ'ব পাৰে, মানুহে ভোকত কি কৰিব নোৱাৰে, আমি সকীয়াই দিছোঁ এই মঞ্চৰ জৰিয়তে, আজিৰ এই সংবাদমেলৰ জৰিয়তে চৰকাৰক, যে আমি যিকোনো পৰ্যায়লৈ যাব পাৰোঁ। আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ সংসাৰ আছে, সেই সংসাৰক ৰক্ষা কৰিবৰ কাৰণে আমি যিকোনো পৰ্যায়ত যাব পাৰোঁ। আমি আজি সদৌ অসম প্ৰাদেশিক শিক্ষক টিউটৰ সংস্থাৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে এই সংবাদমেল যোগে, প্ৰেছ বিবৃতি যোগে অসম চৰকাৰে অসমৰ টিউটৰসকলৰ প্ৰতি যোৱা 4 বছৰৰ যিটো উৎপীড়ন, যোৱা 4 বছৰে আমাৰ আবেদন নিবেদনৰ পিছত আইনৰ দোহাই দি আজি বিধানসভাত যিটো ৰূপ দেখা পালোঁ, তাৰ প্ৰতিক্ৰিয়া স্বৰূপে আমি আজি এই সংবাদমেল যোগে আমি জনাব বিচাৰিছোঁ যে 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পিছৰে পৰা যিসকলক টিউটৰ খোজা হৈছিল প্ৰাদেশিকৰণৰ নামত, তেখেতসকলৰ যিটো সমকৰ্ম সমবেতন লাগে বুলি আমি চিঞৰি আছিলোঁ, তেখেতসকলে আইনৰ দোহাই দি পেলাই গোটেইখিনি কথা আইনৰ ওপৰত পেলাই দিয়া আছিল যে আমি সংশোধনী আনি আপোনালোকৰ কাম কৰি দিম, আপোনালোকক উন্নীতকৰণ কৰিম। সেইখিনি কথাৰ অন্তত আমি আজি বিধানসভাত দেখিবলৈ পালোঁ, এই টিউটৰসকলৰ কাৰণে বিধানসভাত 6% তেখেতসকলে বৃদ্ধি কৰিছে, অৰ্থাৎ 720 টকা। 12,000 টকা মাহিলী মজুৰি পোৱা শিক্ষক এজন, টিউটৰ এজনক মাত্ৰ 720 টকা 4 বছৰৰ পিছত তেখেতসকলে দি যি আন এক আঘাত দিলে, সেই আঘাতত আমি আজি হতাশাগ্ৰস্ত হৈছোঁ। আজি আমাৰ শিক্ষকসকল পুনৰ এক হতাশাগ্ৰস্ততাই ভুগিছে। তাৰ বাবেই আমি আজি সংস্থাৰ তৰফৰ পৰা আমি ঘোষণা কৰিব বিচাৰিছোঁ যে আমাৰ এই যিটো আমাৰ ওপৰত যিটো প্ৰতাৰণা কৰা হ'ল, যিটো বঞ্চনা কৰা হ'ল, এই 4 বছৰৰ পিছত আমাক যি এক ৰূপ দেখা পালোঁ, চৰকাৰৰ যিটো পৰিকল্পনা আমি দেখা পালোঁ, তাৰ বাবে আমি ধিক্কাৰ জনাইছোঁ। আৰু আমি ক'ব বিচাৰোঁ যে যদি ইয়াৰ সদিচ্ছামূলকভাৱে আমাক প্ৰকৃত অৰ্থত এগৰাকী শিক্ষক হিচাপে জীয়াই থকাৰ কাৰণে তেওঁলোকে সুবিধা আদায় নিদিয়ে, তেতিয়ালৈকে আমি মাননীয় শিক্ষামন্ত্ৰীৰ গৃহস্থান, যিটো ধেমাজিৰ স্থিত আমি বাসস্থান ঘেৰাও কৰিবৰ কাৰণে সিদ্ধান্ত সংস্থাৰ তৰফৰ পৰা লোৱা হৈছে। অহাকালিৰ পৰা অৰ্থাৎ 28 নৱেম্বৰৰ পৰা যেতিয়ালৈকে আমাৰ এই দাবীসমূহ পূৰণ নহয়, তেতিয়ালৈকে আমি এই কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু যদি 29 তাৰিখৰ ভিতৰত বিধানসভাত এই টিউটৰসকলৰ কাৰণে উপযুক্ত সমকৰ্মৰ সমবেতনৰ কাৰণে যদি চিন্তা চৰ্চা নকৰে, এই চৰকাৰে যদি বিবেচনা নকৰে, তেতিয়াহ'লে আমি সমূহীয়াভাৱে তেখেতৰ বাসস্থানৰ আগত আমি আত্মহত্যা পৰ্যন্ত দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। আমি আশা কৰিছোঁ যে এই চৰকাৰে এই 2 দিনৰ ভিতৰত এই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্তক পুনৰ বিবেচনা কৰি 29 তাৰিখৰ ভিতৰত এক ভাল আমাৰ বাবে বিবেচনা কৰিব বুলি আমি আশা ৰাখিছোঁ। অন্যথা আমি এই চূড়ান্ত সিদ্ধান্ত যিটো গ্ৰহণ কৰা হৈছে, তাৰ বাবে আমি প্ৰস্তুত হৈ আছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।